6:17 হ'ল কিন্তু এতিয়ালৈকে পোহৰ হোৱা নাই। জোখতকৈ বেছি খাই দিছোঁ মানে সঁচাকৈ দৌৰি আহিছোঁ যেনে তেনেহে পাইছোঁগৈ আৰু দেৰি নকৰোঁ সোমাই যাওঁ। বাই বাই দাদা বাই। ভাল লাগিলে ভাইটি আহিলে, বহুত ভাল লাগিলে। এনেকে নিজৰ মানুহ আহিলে দুপৰীয়া ভাত সাজ খাই ভাল লাগে। মিক্স ভেজ, এইফালে পনীৰ ভুৰ্জি, এইফালে ৰাইতা বনি গ'ল। এনেকৈ ক'লে কেনেকৈ হ'ব? ৰুল ইজ ৰুল বাই। গুড মৰ্ণিং গাইজ, মোৰ অন্যত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। আৰু যিহেতুকে আপোনালোকে জানে যে মই বৰ্তমান আছোঁ নাচিকত আৰু এতিয়া যাবলৈ হৈছে ঘৰলৈ, মানে আজি ঘৰলৈ গুচি যাম। 9টা বজাত ফ্লাইট আছে, এতিয়া 6:10 হৈছে। অলৰেডি কেব ড্ৰাইভাৰ আহি তলত ৰখি আছে আৰু ধুনীয়াকৈ গা পা ধুই মই ৰেডি হৈ গৈছোঁ। পানী চানী খাই বাহিৰত কিবা এটা খাই ল'ম চাগে। আৰু গোটেইখিনি অলৰেডি মানে পে'মেণ্ট চেমেণ্ট কৰা হৈ গৈছে হোটেলৰ। যোৱাকালি ৰাতিয়ে কৰি থৈ দিছোঁ যাতে ৰাতিপুৱা দৌৰা দৌৰি নহওক। আৰু ধুনীয়াকৈ পেকিং চেকিং কৰি এতিয়া যাবলৈ লৈছোঁ আৰু আশা কৰোঁ ভিডিঅ'টো চাই থাকিব, কাৰণ ঘৰ গৈ পাওঁতে পাওঁতে আজি বহুত দেৰি হ'ব। আজিও দিল্লীত বহুত সময় লে অভাৰ আছে, যিহেতুকে নাচিকৰ পৰা ডাইৰেক্ট ফ্লাইট নাই গুৱাহাটীলৈকে। চ' বহুত দিগদাৰ হৈছে আৰু চাওঁ কি হয়, চাই থাকিব ভিডিঅ'টো। চ' ৰাইজ মই কেবত উঠি গ'লোঁ। এতিয়া ইয়াতে কিন্তু 6:17 হ'ল কিন্তু এতিয়ালৈকে পোহৰ হোৱা নাই। অলপমান টাইম লাগিব চাগে, 6:30 7টামান বাজিবই চাগে পোহৰ হওঁতে হওঁতে। চ' দেখাই আছোঁ আপোনালোকক। এইটো হৈছে মন্দিৰ ভাগ, একবাৰে সেৱা কৰিছোঁ আৰু এইটো হৈছে ৰাতিপুৱাৰ পৰিৱেশ। সূৰ্য উদয় হ'ব হৈছে আৰু ইমান ধুনীয়া লাগিছে। চ' ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। চ' ৰাইজ নাচিক চিটি পাই গৈছোঁ। ইয়াৰ পৰা আৰু মোৰ দেন হাফ এন আৱাৰ যাব লাগিব। বেয়া টোপনি ধৰিছে, মাথা চাথা বিষাই গৈছে। ফ্লাইটত উঠাৰ পিছত শুইহে যাম আৰু আহোঁতেও পূৰা শুইছোঁ 2 ঘণ্টা 2.5 ঘণ্টা। এতিয়া যাওঁতেও পূৰা শুই যাম আৰু। চতুছা এয়াৰপোৰ্ট পাই গ'লোঁ, নাচিক ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট। অলপ সোনকালে আহি পালোঁ। এতিয়া টাইমটো হৈছে 7:32। মোৰ ফ্লাইট আছে 9টা বজাত। এতিয়ালৈকে চিকিউৰিটি চেকৰ এনাউন্স কৰা নাই। চ' অলপ বহি আছোঁ এনেকৈ। একদম সৰু এয়াৰপৰ্টটো আৰু এইফালে চিকিউৰিটি চেক আছে আৰু এইফালে মানুহবিলাক বহি আছে। এইখিনি এৰিয়াটো ইমানখিনিয়ে আৰু এইখিনি এৰিয়াতে এয়াৰপৰ্ট খতম। চ' ৰাইজ চিকিউৰিটি চেকিং হৈ গৈছে আৰু এতিয়া ইয়াতে আকৌ বহিব লাগিব। খালী পুৰা ধুনীয়াকে ৰ'দ ওলাইছে। মোবাইলটো টিপি টিপি বহি থাকা আৰু কি কৰিব আৰু উপায় নাই। ইয়াতে মানে মন্দিৰৰ পৰা নাৰিকল দিয়ে প্ৰসাদ হিচাপে আৰু যিটো শিৱ মন্দিৰ আছে ত্ৰাম্বকেশ্বৰ। ইয়াতে পুলিচ অফিচাৰ এজন আহিছে, তেখেতে নাৰিকলটো মানে ভাঙি অনা নাই। তেখেতে আই কাৰ্ড দেখাইছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, এইটো একো নহয়, প্ৰসাদ হয়। সেনেকে ক'লে কেনেকে হ'ব? ৰুল ইজ ৰুল বাই। ইয়াতে ভাঙিব বিচাৰিছে, মানে এয়াৰপৰ্টৰ ভিতৰতে নাৰিকলটো ভাঙি পেলাই লৈ আহিব বিচাৰিছে। তাৰপিছত কৈছে CCTV আছে কেনেকে ভাঙিম? কৈছে নাই নাই এইটোতো ভাঙিব লাগিব, মই নিব লাগিব। লাকিলি মোৰতো ভাঙি আনিছিলোঁ, মানে মোক পূজাৰীটোৱে কৈছিলে যে নাৰিকলটো যিহেতুকে ফ্লাইটত যাবা নাৰিকলটো ভাঙি আনিবা। সেইটো কাৰণে মই ধুনীয়াকৈ নাৰিকলটো ভাঙি আনিছোঁ আৰু একো প্ৰব্লেম হোৱা নাই, বিন্দাছ লৈ আহিছোঁ। একচুৱেলি কৈ দিব লাগে, কাৰণ বহুতে নাজানেতো। এটা চাইনবৰ্ডত লিখাই আছে ক'কনাট ইজ নট এলাউড। কি কি বস্তু ফ্লাইটত আনিব নালাগে সেইখিনিতো চবেই গম পায় আৰু নৰ্মেলিও লিখা থাকে। আৰু যদি নাজানেও আজিকালি ইমান ফেচিলিটিজ আছে, ইণ্টাৰনেটৰ সুবিধা আছে, পটককৈ গুগলত মাৰি চাই দিলেই হ'ল। আৰু তেখেতটো জানা বুজা মানুহ। এতিয়া ৰিকুৱেষ্ট কৰি আছে, তাত এতিয়াও লাগিয়ে আছে। তেখেতে মানে নাৰিকলটো লৈহে এৰিব। আৰু যি কি নহওক অকণমান সময় ইয়াতে বহোঁ, বহাৰ পিছত মোবাইল চোবাইল টিপি থাকোঁ অলপমান। কিনো কৰিম আৰু উপায় নাই, অলপ বেছি সোনকালে আহিলোঁ। সোনকালে অহাই ভালেই হৈছে বাৰু, কাৰণ বেছি দৌৰা দৌৰি হ'লে অলপমান দিগদাৰ হয়। যিহেতুকে নতুন ঠাই আৰু যোৱাকালি ৰাতিয়ে মই ৱেব চেকিং কৰি থৈ দিছিলোঁ। ৰাতিপুৱা বৰ্ডিং পাছটো ওলাই লৈছোঁ, গতিকে বহুত বেছি একো অসুবিধা হোৱা নাই। আৰু ইয়াতে ডিজি যাত্ৰা এপটো কাম কৰা নাই মোৰ, কিয় বা গম নাপাওঁ। দিল্লী এয়াৰপৰ্টত সুবিধা হয় বা আমাৰ গুৱাহাটীতো সুবিধা হয়। ডিজি যাত্ৰাৰ লাইনটো খুব কম থাকে, মানুহ কম থাকে, তো সোনকালে হয়।
আৰু যি কি নহওক ধুনীয়াকৈ বহি আছোঁ, গতিকে মানুহ আহিছে অলপ চলপ। ফাইনেলি বাছত বহিছোঁ, কিন্তু দূৰ দূৰণিলৈকে ৰানৱে'বিলাক দেখা নাই। বাপৰে বহুত দূৰ আৰু পুৰা পথাৰৰ মাজে মাজে গৈ আছোঁ। লাগাই নাই যে মই ফ্লাইটত উঠিবলৈ গৈ আছোঁ। সেইটো আছিলে আমাৰ এয়াৰপৰ্টটো আৰু এখনেই আছে ইণ্ডিগ' ফ্লাইট আছে আৰু সেইখনেই আছে। ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভগৱান বোলো ভালে ভালে ঘৰ পোৱাই নিয়ে আৰু। ফ্লাইটত উঠিবলৈ আজিকালি ভয়ে লগা হৈছে। কৃষ্ণ প্ৰভু। চ' গাইছ দিল্লীত লেণ্ড কৰিলোঁ, একদম তাৰ পৰা মেট্ৰ'লৈ মই দাদাৰ ওচৰলৈ যাম। যিহেতুকে লে'অভাৰ বহুত সময় আছে, মই ইয়াতে কি কৰি থাকিম। দাদাক ভাত বনাব দিছোঁ, তাতে গৈ ভাতটো খাই ল'ম, তাৰপিছত আকৌ মেট্ৰ'ত গুচি আহিম। কাৰণ মোৰ ফ্লাইট আছে 5:30টাত। আহি পাই যাম, কেলকুলেট কৰি ল'লোঁ। মেট্ৰ'ত যাওঁতে বেছি টাইম নালাগে, 1 ঘণ্টা লাগিব মেক্সিমাম, যদি অন টাইম থাকোঁ। চ' 2টামান বজাত আকৌ ৰিটাৰ্ণ আহি দিম। চ' সেয়াই আৰু গৈ আছোঁ। চ' গাইছ এৰ' চিটি মেট্ৰ' ষ্টেচন পাই গৈছোঁ। ইয়াৰ পৰা মই ইয়াৰ পৰা মই নয়ডা ছেক্টৰ 34লৈ যাম। প্ৰথমতে নিউ দিল্লী যাম, নিউ দিল্লীৰ পৰা ৰাজীৱ চকৰ পৰা নয়ডা ছেক্টৰ 34। দাদাই ভাত বনাই আছে, গৈ ভাত খাম আৰু। চ' গাইছ ছেক্টৰ 34 পাই গ'লোঁ। দাদা নিবলৈ আহি আছে, ৰখি আছোঁ। আৰু ধুনীয়াকৈ ভাত বনাই থৈছোঁ বুলি কৈছে, এতিয়া ভাত সাজ খাবলৈ মানে বেয়া এক্সাইটেড হৈ আছোঁ। নিৰামিষে হয়, কাৰণ এই দুদিন মানে খাই একদম ফটুৱা লাগিছে মানে। এই আমাৰ অসমৰ ফ্লেভাৰটো মিছ কৰি আছোঁ। সেইটো কাৰণে দাদাক ক'লোঁ আলু পিটিকা হ'লেও, দালি ভাত হ'লেও কেইটামান বনোৱা। যিহেতুকে মোৰ ফ্লাইটটো লেট আছে, ইয়াতে খাই যাম। আৰু বহুত দিন দাদাক লগো পোৱা নাই। 3-4 মাহ মান হ'ল দাদাক লগ পোৱা নাই। দেৰি আহিছোঁ যেতিয়া আৰু ইমান সময় হাতত আছে যেতিয়া ভাবিলোঁ দাদাক এবাৰ লগ কৰি যাওঁ। ত' সেয়াই আৰু দাদা পুৰা দেলহি গেহেৰা লোকেল মানে। হাফ পেণ্ট চাফ পেণ্ট পিন্ধি আছা, কি খবৰ? ভাল। চ' গাইছ এতিয়া ধুনীয়াকৈ গাখীৰ চাহ একাপ খাই লৈছোঁ। আজিকালি লং ভিডিঅ' বনাওঁতো। এইফালে দাদাই ভাত বনাই আছে, তাৰ আগতে গাখীৰ চাহ একাপ খাই লৈছোঁ। তাৰপিছত ধুনীয়াকৈ ভাত খাম আৰু ওলাবই লাগিব আৰু ন? খাই লওঁ, তাৰপিছত দেখাই আছোঁ। মিক্স ভেজ, এইফালে পনীৰ ভুৰ্জি, এইফালে ৰাইতা বনি গ'ল, এইফালে দালিটো চম্ভাৰ মাৰিব আছে আৰু খাবা আৰু হৈ গ'ল আৰু। ধুনীয়াকৈ অসমীয়া এসাঁজ। আজি বৃহস্পতিবাৰ, নিৰামিষ। পনীৰ ভুজি, মিক্স ভেজ, ডাল আৰু অসমীয়া ষ্টাইলৰ দালি ন? এইফালে গ'ল আমাৰ কি দিছা জিৰা? তাৰপিছত গৈছে আমাৰ কেঁচা জলকীয়া। তাৰপিছত যাব আমাৰ পিঁয়াজ। তাৰপিছত গৈছে বিলাহী। বাওঁহতিয়া আৰু শুকটো বাওঁহতিয়া। শুকটো বাওঁহতিয়া। শুকটো বাওঁহতিয়া দেই, ৰাইজ বেয়া নাপাব। বেয়া নাপাব। দালি চম্ভাৰ মানে যদি চেনচেননি আৱাজটো আহিছে তেনেহ'লে গম পাই যাবা দালি একদম টেষ্টি। এয়া আপোনাৰ মজা থপথপীয়া দালি খাবা আৰু। লাষ্ট ফিনিচিং হৈ আছে। দাইলটো বকবককৈ উতলিলে আৰু খাব পৰা হৈ যাব। চ' ৰাইজ আমাৰ ভাত ধুনীয়াকৈ ৰেডি হৈ গৈছে। এইফালে আমাৰ ডাল, এইফালে পনীৰ ভুৰ্জি, এইফালে মিক্স ভেজ। তৃপ্তিৰে খোৱাৰে কথা আৰু বিৰাট মানে ভোকো লাগিছে আৰু 2-3 দিন অসমৰ ভাত খোৱা নাই, মানে আছামিজ ষ্টাইল। আৰু কি লাগিছে আৰু। দাদাই ধুনীয়াকৈ বনাইছে। এতিয়া দুপৰীয়া ভাত সাজ একেলগে খাওঁ, ধুনীয়াকৈ তৃপ্তিৰে খাই লওঁ। চ' গাইজ ধুনীয়াকৈ বহি এতিয়া খাব লৈছোঁ। দাদাই খুব কষ্ট কৰি পূৰা বনাই দিছে জল্দি আৰু বনোৱা অভ্যাস আছে আৰু আমাৰ ন? আগৰ পৰা বনোৱা অভ্যাস আছে আৰু আগতে আমি একেলগে আছিলোঁ যেতিয়া মানে আমি 2-3 মাহ মান একেলগে আছিলোঁ ন? তেতিয়া পুৰা খাইছিলোঁ বনাই বিৰিয়ানী। কি খোৱা নাই ন? ধুনীয়াকৈ খাই লওঁ, তাৰপিছত দেখাম আপোনাক দিল্লীত আৰু অসমীয়া সাজ এটা খাই আছোঁ একেলগে বহি। আৰু দাদাক বহুত দিন লগ পোৱা নাছিলোঁ, 3-4 মাহ মান হৈ গ'ল। নহয় বেছি হ'ল, আমি পূজাতে লগ পাইছিলোঁ ন লাষ্ট? পূজাৰ পৰা লগেই পোৱা নাই। ত' ধুনীয়াকৈ খাই লওঁ, দাদাই মোক আকৌ এয়াৰপৰ্টত থ'বলৈ যাব। এতিয়া অলৰেডি 2টা বাজি গৈছে। জল্দি খাই লওঁ, এতিয়া ভিডিঅ' কৰি নাথাকোঁ আৰু। ভাল লাগিলে ভাইটি আহিলে, বহুত ভাল লাগিলে। এনেকৈ নিজৰ মানুহ আহিলে দুপৰীয়া ভাত সাজ খাই ভাল লাগে। বহুত দিনৰ মূৰত একেলগে খাই আছোঁ। তাতে বেলেগ এটা চহৰত। দিয়া খাই লওঁ ন? থেংক ইউ। চ' ধুনীয়াকৈ তৃপ্তিৰে ভাত পানী খাই এতিয়া গৈ আছোঁ মেট্ৰ' ষ্টেচন। ডাইৰেক্ট মেট্ৰ' দি টাৰ্মিনেল 1লৈ গুচি যাম। দাদাই বহুত ধুনীয়াকৈ এসাঁজ খোৱালে।
একদম তৃপ্তিৰে। এতিয়া ধুনীয়াকৈ বিন্দাছ ঘৰ পাওঁতে 9টামান বাজিব। তেতিয়ালৈকে চিন্তা নাই। চ' গাইজ যেনে তেনে আহি পেলাই দৌৰা দৌৰিকৈ হেৰি পালোঁ, এয়াৰপৰ্ট পালোঁ আৰু এতিয়া দাদাক বিদায় দিছোঁ। পূৰা দৌৰি আহিছোঁ, যেনে তেনেহে পাইছোঁগৈ আৰু দেৰি নকৰোঁ, সোমাই যাওঁ। বাই বাই দাদা, বাই বাই। লগ পাম আকৌ হা, থেংক ইউ। কথা পাতিম ফোনত। গেট নম্বৰ 20 ফাইনেলি গেট নম্বৰ 20 পাই গ'লোঁ আৰু বৰ্ডিং ষ্টাৰ্ট হৈ গৈছে। ফাইনেলি গুৱাহাটী এয়াৰপৰ্ট পাই গ'লোঁ। ৰাতিপুৱা 6টা বজাতে কেবত উঠিছোঁ আৰু এতিয়া 9টা বাজিছে, একজেক্টলি 9টা বাজিছে, গুৱাহাটী এয়াৰপৰ্ট পাই গৈছোঁ। মনটো ভাল লাগি গৈছে। এয়াৰপৰ্টৰ পৰা ওলাই কেব বুক কৰিলোঁ। কেব নহয়, মই ৰেপিড' বুক কৰিছোঁ আৰু ধুনীয়াকৈ আহি আছোঁ। এইটো হৈছে আমাৰ নতুন এয়াৰপৰ্টটো। ৰাতি দেখিবলৈ বহুত ধুনীয়া লাগিছে, কিন্তু এইবাৰ মোৰ ভাগ্য নহ'ল এইটো দি আহিবলৈ। ইয়াতে 2-3টা মানে এয়াৰলাইনছে অ'পেন কৰিছে, ইণ্ডিগ' অ'পেন কৰা নাছিল। আৰু আহি দেখিলোঁ লেম্বৰগিনি আৰু এইটো হৈছে মাৰ্চিডিজ। মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন হয়, পূৰা দৌৰাইছে মানে। ৰাতিপুৱা 6টা বজাৰ পৰা জাৰ্ণি কৰি আছোঁ। ফাইনেলি এতিয়া 9:30 মানে 10টাই বাজিলে। 10টালৈ 15 মিনিট আছে। একদম এক্সহষ্টেড। এতিয়া ধুনীয়াকৈ গা পা ধুম, লগৰটোক ভাত বনাব দিছোঁ, তাত গৈ ভাতটো খাম আৰু বিন্দাছ মোৰ প্ৰিয় বিচনাখনত শুই যাম। কিমান মিছ কৰি আছিলোঁ আজি দুদিনতে। এতিয়া ৰুমটো আহি পাইহে শান্তি লাগিছে আৰু ৰেপিড' ড্ৰাইভাৰটো বহুত ভালকৈ চলাইছে। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুম, গা পা ধুই আৰু ভাতটো খাই আৰু শুই যাম। চ' সিমানেই আজিলৈকে। যদি ভিডিঅ'টো ইমানলৈকে চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।